তো হয়ে যোৱাবাৰো আমি দিছিলোঁ আৰু মিত্ৰতা হ'লে মই কৈছোঁৱে সকলোৱে বুজা পৰা মাজেৰে কৰিব লাগিব। আজি ইয়াতকৈ বিশেষ ক'ব নোৱাৰিম। মই পুনৰ মোৰ দলৰ নেতৃত্বৰ সৈতে আলোচনা কৰিব লাগিব। আমি সকলোৱে কিছুমান আপোনালোকে জানে, আপোনালোকে অপিনিয়ন পোল লয়, আপোনালোকে ছাৰ্ভে কৰে। অসমৰ জনগণৰ ছাৰ্ভে আমাৰ দলেও কৰি আছে। এককভাৱে নে সকলোৱে মিলি কৰিলে দল শক্তিশালী হ'ব, আমাৰ ইণ্ডিয়া এলায়েন্স শক্তিশালী হ'ব, এই কথাবিলাক চিন্তা হৈ আছে। তাৰ ভিত্তিত আগন্তুক পদক্ষেপ হ'ব, তেতিয়াহে মই ক'ব পাৰিম। আপোনালোকে এটা শ্লোগান হাত গঢ়ো, এই শ্লোগানটোক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ মুখ্যমন্ত্ৰী মহোদয়ে যিটো কৈছে সেইটো আমি বৰ অসম যিখন কৈছোঁ সেইখন মুখ্যমন্ত্ৰীয়ে ক'বৰ দৰে এই আমাৰ অসমৰ ৰাইজক তেখেতে এই শিৱসাগৰত কিজানি বৰ্ডিং ফিল্ডতে এটা সময়ত আহি কৈছিলে সেই শৰাইঘাটৰ শেষ ৰণ, মোগলৰ বিৰুদ্ধে শেষ যুঁজ, এনেকুৱা ধৰণৰ কথা কৈ কৈ তেওঁ আমাৰ নিজৰ মাজতে আজি বিভাজন উলিয়াব বিচাৰে। আজি আপোনালোকে জানে নে নাজানে মই নাজানো, এই শিৱসাগৰত আমাৰ যিসকল খিলঞ্জীয়া সংখ্যালঘু হ'ব পাৰে, তেওঁলোক মুছলমান হ'ব পাৰে, আজি তেখেতসকলক মিয়া খেদোৱাৰ নামত আজি তেওঁলোকৰ ভোটাৰ তালিকা বা নাম কৰ্তন কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে যি 5 লাখমান মিয়াক অত্যাচাৰ কৰিম বুলি কৈছে, তাৰ নামত ভাৰতীয় নাগৰিক যিসকলে কোনোবা আজান পীৰৰ দিনৰ ৰিলেটিভ, আপোনালোকে আমি অসমৰ নাজিৰা শিৱসাগৰৰ সকলো মানুহে আজান পীৰ দৰগাহতো আশীৰ্বাদ ল'বলৈ যাওঁ, যেনেকৈ দৌলা পৰিয়ালে দুৰ্গা পূজাৰ সময়ত যেনেকৈ প্ৰসাদ গ্ৰহণ কৰে। সেই গতিকে এই ক্ষেত্ৰত যি বিভাজনৰ ৰাজনীতি, মুখ্যমন্ত্ৰীৰ যিটো অসমক টুকুৰা টুকুৰ কৰাৰ ৰাজনীতি, তাৰ বিৰুদ্ধে আমি চাওলুং চুকাফাৰ দিনৰ বৰ অসমখনৰ কথাই কৈছোঁ। মুখ্যমন্ত্ৰীয়ে গোটেই কথাবিলাক তেওঁ নিজৰ ফালে লৈ যাব বিচাৰে। সেই গতিকে সেইটোত কোনেও যেন ভৰি নিদিয়ে, সেইটোৱে মোৰ অনুৰোধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।